এইটো 4 নম্বৰ ভিডিঅ' চাউথৰ পৰা আৰু আমি এতিয়া আজি এইকেইদিন মানে নৰ্মেল আৰু মানে ধৰক মেডিকেলৰ কামতে আছিলোঁ 2 দিন তো সেইটো কাৰণে মানে ভিডিঅ' বনোৱা নাই আজি আমি যাই আছোঁ পণ্ডিচেৰী কিছুমানে হয়তো নামটো শুনিছে আৰু কিছুমানে শুনিব পাৰে আমি যাই লওঁ তাৰপিছত পণ্ডিচেৰী কেনেকৈ যাওঁ ইয়াৰ পৰা চেন্নাইৰ পৰা পণ্ডিচেৰী তাত যাই কি কৰোঁ ক'ত যাওঁ গোটেইখিনি দেখাম আপোনালোকক টোপনি লাগি গৈছিলে একদম ট্ৰেইনত এতিয়া মৰ্ণিং হৈ গ'ল ট্ৰেইনত আৰু ভিডিঅ' উঠি পেলাই আৰু কি দেখাম আপোনালোকক দেখাই থকা যায় এনেকৈ তো এইটো কাৰণে আৰু মানে কি ট্ৰেইনত উঠি পেলাই বহি অলপ ৰেষ্ট ল'লোঁ স্কুটি আৰু বাইক ৰেণ্টতে ল'ব পাৰি তাত যেনেকৈ ল'ব পাৰিছিলে গোৱাত মানে তেনেকৈ স্কুটি বাইকে ৰেণ্টত ল'ব পাৰি আৰু অ'টোবিলাক আছে কিন্তু অ'টোবিলাকত প্ৰাইচ বহুত বেছি কয় সেইটো কাৰণে আমি মানে য'ত যাই আছোঁ আৰু ইয়াত মানে বেছি হিন্দীটো নচলে হিন্দী একো নায়েই ইয়াত অনলি তামিল ইংলিছো নাই একোৱে বুজি নাপায় ইংলিছ আৰু হিন্দী একোৱে নচলে মানে পুডুচেৰীত অনলি তামিল ভাষা চলে তো বহুত দিগদাৰ হৈ গৈছে আমাৰ কথা পাতিব এতিয়া ফাইনেলি গোৱাৰ পৰা অহাৰ পিছত মানে সাগৰ দেখাই নাছিলোঁ এবছৰ হৈ গ'ল আমাৰ গোৱাৰ পৰা এবছৰতকৈ বেছিয়ে হ'ল 1.5 বছৰমান হৈ গ'ল এতিয়া আমি আৰু ইয়াতে পুডুচেৰীত আহি পেলাই সাগৰ পাৰৰ ওচৰত আহিছোঁ ফাইনেলি মানে সাগৰটো দেখা পাই মানে বহুত ভাল লাগিছে আৰু দেখি ইমান ঠাণ্ডা বতাহ ঘূৰিব লগা ঠাই আছে মানে স্কুটি ল'লে সেনেকৈ ভালকৈ ঘূৰিব পাৰি আমি এনে ওচৰৰ পাজৰৰ ঠাইখিনি ফুৰি আছোঁ আৰু মানে আমি ইয়াত টাইম লৈ থাকিব লাগে 1 দিন বা 2 দিন এনেকৈ থাকি দিলে ভালকৈ মানে শান্তিত ঘূৰিব পৰা যায় আমাৰ যিহেতু মানে শুক্ৰবাৰে ফ্লাইট আছে মানে পৰহি ফ্লাইট আছে আৰু ট্ৰেইন আছে তো আমি সোনকালে যামেই আৰু মানে যিহেতু আমাৰ পৰহি ফ্লাইট কাটা গৈছে তো আমি কালি আমি সেই চেন্নাই পাবই লাগিব ট্ৰেইনত টিকটো কাটা গৈছে তো আমি আজি ইয়াত নাথাকোঁ যিখিনি ওচৰে পাজৰে আছে বা সাগৰৰ পাৰত যিখিনি যাব পাৰোঁ সেইখিনিত যাম আৰু আপোনালোকক দেখাই আছোঁ সেইখিনি বাপৰে ইয়াত বহুত গৰম দিয়ে আৰু মানে বেলেগ সেনেকুৱা ফাষ্টফুডৰ দোকান নায়েই মানে বহুত কম আছে ইয়াত আৰু মানুহ জনসংখ্যা বহুত কম মানে চবেই আহিলে ইয়াত ফটো উঠিব আহে লোকেল মানুহ বহুতখিনিয়ে কম পোৱা যায় ইয়াতে আৰু আমি এতিয়া মানে ৰ'দত ঘূৰি ফটো উঠি বহুত গৰম লাগি গৈছে সেইকাৰণে এখন জুচৰ দোকানত আহিছোঁ এই জুচৰ দোকানখনত এতিয়া আমি লচ্চি খাম চুইট লচ্চি মেংগ' লচ্চি আৰু কি ষ্ট্ৰবেৰী লচ্চি ন এই তিনিটা আমি দি দিছোঁ এতিয়া খাই লৈ আমি আৰু চাওঁ ক'ত যাব পাৰোঁ আৰু যদি পাৰোঁ আমি সাগৰৰ পাৰত যাম তাতে গা পা ধোৱা যদি ব্যৱস্থা আছে গোটেইখিনি কৰি আপোনালোকক দেখাম তাতে এইখিনি সাগৰৰ পাৰৰ ওচৰত পাৰ্কৰ নিচিনা কৰি দিছে পাৰ্কে আৰু ঠাইখিনি ধুনীয়া লাগিছে আমি যাই লওঁ মানে তললৈ যাওঁ ইয়াতে মানে লোকেল পুলিচ এটা আহিছিলে আহি পেলাই আমাক কৈ গ'ল আৰু মানে গা ধুব কাকো নিজে কোনো গা ধোৱা নাই মানে এলাও নাই গা ধোৱা ইয়াতে মানে যাম আৰু গা পা ধোৱা তাতে যাম আৰু ফটো উঠিম বা ভিডিঅ' আপোনালোকক দিবৰ কাৰণে যাম আৰু আমি তাতে যাই অ' মাই গড গোৱাৰ পৰা অহাৰ পিছৰ পৰা এই পানীখিনি কিমান মিছ কৰি আছিলোঁ সাগৰৰ পানীখিনি পাৰত আহিয়ে কিবা এটা মানে বেলেগ ফিল এটা আহে বহুত ৰ'দ মানে সহ্য কৰিবই নোৱাৰি আৰু ভিডিঅ'ত মানে চাউণ্ডটো ভালকৈ নাহে ইমানে চাউণ্ড ইয়াত বতাহ মাৰি থাকে আৰু সাগৰৰ ঢৌ চাউণ্ড আৰু এইটো দূৰত মানে কিবা ব্ৰিজ টাইপৰ কিবা বনাইছিলে কিন্তু মানে সাগৰৰ এইতে পানীতে মানে ভাঙি গৈছে এইটো মানে সেইকাৰণে যাব নোৱাৰি যাতে নহ'লে মই যাম বুলি ভাবিছিলোঁ আৰু তাৰ পৰাও ফটো চটো ভাল হ'ল হয় ব্ৰিজত আহিম আৰু নাৰিকলৰ পানী নোখোৱাকৈ কেনেকৈ দেখিম খাবতো লাগিবই মানে এইকেইদিন চাউথত থাকি 4-5 দিনত যিখিনি কলা পৰা নাছিলোঁ আজি সেইখিনি মানে ফুল কলা পৰি গ'লোঁ আৰু এইটো খাটাং কাৰণ আজি আৰু সাগৰৰ পাৰত আহিছোঁ যদি আৰু কলা নপৰাকৈ থাকিম না তো আমিও ওলাই দিওঁ আৰু ট্ৰেইন আছে আমাৰ ইয়াৰ পৰা আৰু চেন্নাইলৈ ট্ৰেইন আছে তো তালৈকে যাই থাকোঁ ড্ৰেছটো আমি চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া আমি যাওঁ চেন্নাইলৈ আমি এতিয়া মাৰ্কেটত ওলাই আহিছোঁ বৰ্তমান আছোঁ এতিয়া চেন্নাই কাৰণ মানে কালি পণ্ডিচেৰীৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' নবনালোঁ মানে আহি পেলাই ডাইৰেক্ট ভাগৰ লাগিছে ৰুমতে ভাত খাই শুই দিলোঁ আৰু বাকী আজি আমাৰ দিনত মেডিকেলৰ অলপ কাম আছিলে সেইখিনি কৰি ল'লোঁ তো এতিয়া গধূলি মাৰ্কেটত ওলাই আহিছোঁ যিহেতু কালি আমাৰ মৰ্ণিঙত ফ্লাইট আছে আমি মৰ্ণিঙত মানে ৰাতিয়ে ইয়াৰ পৰা যাম গোটেই যোৱা যাত্ৰাটো দেখাম বাৰু সেইটো কাৰণে মই পণ্ডিচেৰী লাষ্ট ভিডিঅ'টো শেষ কৰা নাছিলোঁ যে পণ্ডিচেৰীৰ লগত মানে আমাৰ লাষ্ট ভিডিঅ'টো দেখাই দিলোঁ ইয়াতে দাদা তাত আমি সদায় চিকেন খাওঁ মানে চিকেন চপ ইয়াতে বহুত ভাল লাগে
সেইকাৰণে আজিও লাষ্ট বুলি আৰু ইয়াতে খাই যাওঁ চিকেন পকৰা কেইটা। আমি এইটো ৰুমতে আছিলোঁ, এতিয়া আমি যাওঁ আৰু আজি এতিয়া ট্ৰেইন আছে বেংগলোৰলৈ, চেন্নাইৰ পৰা বেংগলোৰত আমাৰ বেংগলোৰ এয়াৰপৰ্টত আমি উঠিম গুৱাহাটীলৈ। তো এতিয়া যাই থাকোঁ আৰু সোনকালে আহিলোঁ, বজাৰৰ পৰা ভিডিঅ' নকৰিলোঁ, তাড়াতাড়ি আহি খানা চানা বনাই গা পা ধুই ফ্ৰেছ হৈ এতিয়া আমি যাব ওলাইছোঁ। আমি অটো পালোঁ, এতিয়া অটোত যাই আছোঁ ৰেলৱে ষ্টেচনলৈ। বাকী ৰেলৱে ষ্টেচনত যাই কিনে আপোনালোকক দেখাই আছোঁ। আমি এইখন হোটেলতে আছোঁ। এতিয়া আমি আহি পালোঁ ট্ৰেইন ষ্টেচন। এতিয়া আমাৰ ট্ৰেইনখন আহিব অলপ টাইম আছে আৰু 30-40 মিনিটমান টাইম আছে। আমি অলপ এডভান্স আহি গৈছোঁ, একো নাই, অলপ সময় ৰখিলোঁ ইয়াতে। আৰু মানে এটা নতুন বস্তু মানে নতুন বস্তুৱে দেখিছোঁ, কাৰণ মইতো কিমান ঠাই ফুৰিলোঁ আৰু ট্ৰেইনতে হওক বা ফ্লাইটতে হওক, ট্ৰেইনতো ফুৰিছোঁ বহুত। তো কিন্তু মানে এনেকুৱা মানে চাউথৰ ফালে ট্ৰেইন ষ্টেচনবিলাকত যিমান চাফ চিকুণ দেখিছোঁ, তো বেলেগ ট্ৰেইন ষ্টেচনত মানে সেনেকুৱা দেখা নাই আৰু। কাৰণ মইতো বহুতকেইটা ষ্টেচনতে মানে গৈছোঁ আৰু মানে বহুতখিনি ভাল পাইছোঁ আৰু ইয়াতে মানে, কাৰণ বহুত লেতেৰা কম আছে আৰু আমাৰ সেইটো আগতকৈ মানে বেলেগ ষ্টেচনতকৈ ইয়াত লেতেৰাটো বহুত কম। আৰু মানে ইয়াত এনি টাইম টিটি বা এই পুলিচখিনি, ৰেলৱে বিভাগৰ পুলিচ মানে এনি টাইম ইয়াত মানে থাকে, দিন হওক ৰাতি হওক ইয়াত মানে থাকে। তো সেইটো বস্তুৰ কাৰণে মানে বেছি ভাল লাগে আৰু ইয়াতে। ট্ৰেইনত উঠিলোঁ, এতিয়া শুই যাওঁ। মৰ্ণিং হোৱাৰ লগে বেংগলোৰ পাই গৈছোঁ। গুড নাইট। আমি পাই গ'লোঁ এতিয়া বেংগলোৰ ৰেলৱে ষ্টেচন। বেংগলোৰ ৰেলৱে ষ্টেচন পাই গ'লোঁ আমি। এতিয়া আমি এয়াৰপৰ্টলৈ যাওঁ, চাওক মেট্ৰ' যদিও অ'পেন কৰিছে, কাৰণ ভালকৈ মৰ্ণিং হোৱাই নাই। তো মেট্ৰ' 5টা নে 6টা বজাতহে অ'পেন হয়, চাই লওক পাওঁ নে নাপাওঁ। কেব এখন বুক কৰিছিলোঁ, সেইখন পালোঁ। মানে অটোও বহুত আছে ইয়াতে, অটো এনেকৈ পোৱা যায়। অটোবিলাকে বেছি প্ৰাইচ কৈ থাকে আৰু বাছ ৰখিলে আমাৰ টাইম লাগিব, তো সেইটো কাৰণে আমি কেবতে যাওঁ। আমি বেংগলোৰ এয়াৰপৰ্ট পাই গ'লোঁ, এতিয়া ভিতৰলৈ যাই লওক। আমি এতিয়া চেকিং গোটেইখিনি কৰি আহিলোঁ, কৰি পেলাই এতিয়া বহি আছোঁ। মানে আমাৰ গেট নম্বৰৰ ওচৰতে বহি আছোঁ, আমাৰ গেট নম্বৰ ইয়াতে আছে। তো আমি বহি আছোঁ ওচৰতে, টাইম হোৱা নাই, অলপ দেৰি আছে। তো আজি আমি আকাশ এয়াৰত যাম, এইখন আমাৰ ফ্লাইট, এইখন গুৱাহাটী যাই আছোঁ। আমি গুৱাহাটী পাই গ'লোঁ, এতিয়া VIP লৈ যাই আছোঁ। গাড়ী আহি আছে, তো গাড়ীত যাওঁ। বাকী এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আমাৰ এই ট্ৰিপটোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। লগ পাম আৰু এটা নতুন ভিডিঅ'ত নতুন ঠাইত। ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।